বৰপেটা জিলাৰ চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ত বৃহস্পতিবাৰে এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকদ্বয় ক্ৰমে দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহই সম্পাদনা কৰা এথনিচিটি আইডেণ্টিটি এণ্ড ট্ৰেডিশ্যন শীৰ্ষক গৱেষণামূলক প্ৰবন্ধ সংকলনখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বৰপেটা জিলাৰ নগাঁওস্থিত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড প্ৰদীপ দাস আৰু চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড গোপেশ কুমাৰ শৰ্মাই। মহাবিদ্যালয়খনৰ অধ্যাপিকা ড মৃদুস্মিতা গোস্বামীয়ে আধধৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আৰম্ভণিতে মংগলাচৰণ পাঠ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰী প্ৰিয়দৰ্শনা দাসে। আদৰণি ভাষণ প্ৰদান কৰে উন্মোচন হোৱা গ্ৰন্থখনৰ সম্পাদিকা অৰ্পিতা সিংহই। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড গোপেশ কুমাৰ শৰ্মাই। গ্ৰন্থ উন্মোচনী সভাখনত গ্ৰন্থখনৰ সম্পাদিকা অৰ্পিতা সিংহৰ পিতৃ তথা ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড ৰঞ্জিত সিংহ উপস্থিত থাকি নিজ কন্যাৰ এই পদক্ষেপত গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰে। অসমৰ জাতীয় জীৱনৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে এইখন এখন কামত লগা গ্ৰন্থ হ'ব বুলিও মন্তব্য কৰে ড ৰঞ্জিত সিংহই। সভাখনত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ বাণেশ্বৰ বেজবৰুৱা, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰিপুঞ্জয় ডেকা, অধ্যাপিকা ছাজিদা খাতুনেও শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই গ্ৰন্থখনৰ আন এজন সম্পাদক দীপজ্যোতি দাসে। এতিয়া গ্ৰন্থ এখন উন্মোচন হ'ল, এইটো আচলতে এটা ৰিচাৰ্চ আৰ্টিকেল গোটেইখিনি ইয়াতে সন্নিৱিষ্ট হৈ আছে আৰু তেওঁলোকে যিটো ৰিচাৰ্চ আৰ্টিকেল লৈ যিখন সম্পাদনা কৰিছে যি দুগৰাকী আমাৰ অৰ্পিতা আৰু দীপজ্যোতি, তেওঁলোকে সঁচাই এটা বিৰাট ডাঙৰ কাম কৰিছে যে এইখন মহাবিদ্যালয়ত ইমান কামৰ মাজতো সময় উলিয়াই তেওঁলোকে এইখন সম্পাদনা কৰি এখন কিতাপ উলিয়াইছে আৰু এই কিতাপখনৰ দ্বাৰা মই আশা ৰাখিছো এই অঞ্চলৰ বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে উপকৃত হ'ব। যিখিনি আমাৰ ইয়াতে টপিক আছে ইথনিচিটি, ইণ্টিগ্ৰিটি এণ্ড ট্ৰেডিশ্যন, গতিকে আমাৰ এই কালচাৰ আজিকালি যে পৰিৱৰ্তন হৈ আছে, আমি কালচাৰখিনি কেনেকৈ ধৰি ৰাখিব পাৰি আৰু কালচাৰৰ যিটো নেকি আমাৰ আকৌ হাইব্ৰিড মডেলটো আহিব লাগে, এই গোটেইখিনি কথা ইয়াতে সন্নিৱিষ্ট হৈছে। গতিকে মই আশা ৰাখিছো এখানে এটা উন্নত মানৰ কিতাপ হ'ব। গতিকে ভৱিষ্যতে ইয়াৰ পৰা তেওঁলোকক মই ধন্যবাদ দিছো যে আৰু নতুনকৈ চিন্তা চৰ্চা কৰি আৰু উচ্চ মানৰ কিতাপ আৰু এখন প্ৰকাশ কৰক। ধন্যবাদ। পিতৃ হিচাপে মই গৌৰৱবোধ কৰিছো, কাৰণ ইমান এটা সুন্দৰ এটা জ্বলন্ত সমস্যা সহ এটা বিষয় তেওঁলোকে উপস্থাপন কৰিছে আৰু ভাল লাগিছে এইটো কাৰণে, কাৰণ অসমৰ বিভিন্ন ঠাই বিভিন্ন প্ৰান্তৰ বহুত লিখকে ইয়াত তেওঁলোকৰ লেখনি দিছে। প্ৰায় ৩৯ জনে ইয়াত কণ্ট্ৰিবিউট কৰিছে আৰু গতিকে মই ভাবোঁ এইখন এখন সুন্দৰ গ্ৰন্থ হ'ব আৰু অসমৰ জাতীয় জীৱনৰ বাবে, অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰে বাবে ই এখন কামত লগা কিতাপ হ'ব আৰু মই ভাবোঁ পাঠক সমাজে ইয়াক আদৰি ল'ব। ধন্যবাদ। মোৰ বিভাগৰে দুজন আটাইতকৈ য়ংগেষ্ট টিচাৰ হয় আমাৰ মহাবিদ্যালয়ৰ, তেওঁলোকে বৰ সুন্দৰ কাম কৰিলে এইটো। মই ভাবোঁ এই কিতাপখনে আমাৰ এথনিচিটি, ট্ৰেডিশ্যন এণ্ড কালচাৰৰ বিষয়ে বহুখিনি কথাই অৱগত কৰিব আৰু কিতাপখনৰ পৰা যথেষ্ট লাভান্বিত হ'ব। মই পাঠক সমাজে ভালদৰে অধ্যয়ন কৰিলে আমাৰ এথনিক প্ৰব্লেমটো কেনেধৰণে আগবাঢ়ি গৈছে এই আটাইবোৰ বস্তু সুন্দৰভাৱে দেখিবলৈ পাব। চ' তেওঁলোকলৈ মই যথেষ্ট শুভেচ্ছা দিছোঁ, কিয়নো একেবাৰে য়ংগেষ্ট টিচাৰ হয় আমাৰ মহাবিদ্যালয়ত। ১.৫ বছৰ হৈছে মাত্ৰ আমাৰ ইয়াত জইন কৰিবলৈ, তথাপিতো তেওঁলোকৰ সাহসৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।